নমস্কাৰ এডুকাল ইনস্পায়াৰৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম অগ্ৰণী ব্যক্তিত্ব আৰু প্ৰতিভাসমূহক সমাজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যেৰে এডুকালতে ফ্ৰীৱাৰ্কছৰ সহযোগত এই প্ৰচেষ্টা হাতত লৈছে এডুকাল ইনস্পায়াৰৰ এইটো খণ্ডত আমাৰ মাজত উপস্থিত আছে প্ৰাক্তন কটনিয়ান প্ৰাক্তন আইআইটিয়ান আৰু বৰ্তমান জাৰ্মানীৰ ফিলিপছ ইউনিভাৰ্চিটিত গৱেষণাত ব্যস্ত থকা কৌশিক তালুকদাৰ আমি দাদাক আমাৰ মাজলৈ স্বাগতম জনাইছো আৰু ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ লগত যোগ দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছো ধন্যবাদ নমস্কাৰ সকলোকে কৌশিক দা আপোনাক আমাৰ মাজত পাই খুব ভাল লাগিছে প্ৰথমতে সুধিব বিচাৰো আপোনাৰ শিক্ষা জীৱনটোৰ কথা আপুনি প্ৰাৰম্ভিক শিক্ষা ক'ৰ পৰা আৰম্ভ কৰিছিল লগতে আপোনাৰ শিক্ষা জীৱনটো আপুনি কেনেকৈ আগুৱাই লৈ গ'ল সেইখিনি আমাক কৈ দিব অলপ আৰে মোৰ শিক্ষা জীৱন আৰম্ভণিটো আচলতে গাঁৱতে হৈছে মোৰ ঘৰ হ'ল কামৰূপ জিলাৰ ভোমলাহাটি গাঁৱত সো গাঁৱৰ পৰা শিক্ষা আৰম্ভ হৈছে মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন আমি তেতিয়া পাঠশালা বুলি কওঁ আৰু আজিকালিতো আৰু স্কুলবিলাক বেলেগেই হ'ল তেতিয়া আমাৰ এখন গাঁৱতে পাঠশালা হৈছে তাতে পঢ়া মই আৰু আমাৰ ক্লাছত 4টা ল'ৰা ছোৱালী আছিলে তো সেই পাঠশালাৰ পৰা ক্লাছ 4 পাৰ হৈ এছকেৰেটো হাই স্কুল বুলি আছে গাঁৱতে আন এখন স্কুল তাৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ আৰু মাজতে মই হেৰিটো গৈছিলোঁ জৱাহৰ নৱোদয় বিদ্যালয় ৰঙিয়াত তাত মই গৈছিলোঁ 6 মাহমান আছিলোঁ ক্লাছ 6ত তাৰপাছত সেইটো গুচি আহি পেলাই আকৌ এছকেৰেটতে পঢ়িছোঁ বাৰু আৰু মেট্ৰিক পাছ কৰাৰ পাছত আমাৰ বাহেদা চাৰিআলি যিখন পূব কামৰূপ কলেজ আছে তাত মই এইচএছ ছায়েন্সত নাম লগালোঁ তাৰ পৰা হাই ছেকেণ্ডাৰী পাছ কৰি কটনত কেমিষ্ট্ৰি নাম লগাইছোঁ বিএছচিৰ কাৰণে আৰু কটনৰ বিএছচি কৰাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিত এমএছচি পাছ কৰিলোঁ এমএছচিৰ পাছত 6 মাহ কটনতে গেছ হেৰি হিচাপে আছিলোঁ হেৰি পিছত মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এমএছচি পাছ কৰাৰ পাছত আৰু 6 মাহমান কটনত হেৰি আছে টেম্পৰাৰী লেকচাৰ হিচাপে আছিলোঁ তাৰ পাছত আইআইটি বম্বেত পিএইচডি কাৰণে গ'লোঁ আইআইটি বম্বেত মানে আচলতে মই ডিৰেক্টলি আইআইটি বম্বেলৈ যোৱা নাছিলোঁ মই গৈছিলোঁ নেশ্যনেল কেমিকেল লেবৰেটৰী পুনে তাৰ যিগৰাকী ডিৰেক্টৰ আছিলে তেওঁৰ লগত মোৰ মানে গৱেষণা কৰাৰ হেৰিটো খাটাং হৈছিলে আৰু তাত জইন কৰিছিলোঁ পিছত মোৰ ছাৰ মানে এনচিএলৰ পৰা নেশ্যনেল কেমিকেল লেবৰেটৰীৰ পৰা ৰিটায়াৰ কৰি পেলাই আইআইটি বম্বেলৈ গুচি আহিলে তাৰপাছত আকৌ মই পুনৰ আইআইটি বম্বেলৈ আহিব লগা হ'ল তাৰপাছত আইআইটি বম্বেৰ পৰা মই পিএইচডি পালোঁ আৰু এতিয়া আইআইটি বম্বে পিএইচডি যোৱা ডিচেম্বৰত শেষ কৰিছোঁ 2019 চনৰ আৰু তাৰপাছত আহি এতিয়া পোষ্ট ডক্টৰেল ৰিচাৰ্চ কৰি আছোঁ আৰু ইয়াতে জাৰ্মানী ফিলিপছ ইউনিভাৰ্চিটিত জাৰ্মানীত গৱেষণা কাৰ্যত নিজকে ভৰ্তি কৰাৰ আগতে কটনৰ পৰা আদি কৰি আপুনি ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত গৱেষণাৰ লগতে শিক্ষা প্ৰদান কৰিছে ভাৰতবৰ্ষ আৰু জাৰ্মানী এই দুয়োখন দেশৰ শিক্ষা ব্যৱস্থাৰ লগত আপুনি ভালদৰে পৰিচিত এই দুই শিক্ষা ব্যৱস্থাৰ বিষয়ে আপুনি আপোনাৰ মতামত কেনেধৰণে দিব বিচাৰিব শিক্ষা দানটো আচলতে মইতো বেছিকৈ কৰা নাই মই কটনতে 6 মাহ পঢ়াইছিলোঁ আৰু তাৰপিছত আইআইটি বম্বেত টিচিং এছিষ্টেণ্টশ্বিপ কৰিব লাগে পিএইচডি ষ্টুডেণ্টবিলাকে তো তাত অকণমান টিচিঙৰ লগত জড়িত আছিলোঁ তাৰমানে আইআইটি বম্বেতো অকণমান টিচিং এক্সপিৰিয়েঞ্চ হৈছিলে টিচিং এছিষ্টেণ্ট হিচাপে তাৰপাছত ইয়াত ইয়াতো বেছি দিন হোৱা নাই মই যোৱা ডিচেম্বৰতে আহিছোঁ গতিকে যদি মই এডুকেশ্যন চিষ্টেমটো এটা ডিফাৰেঞ্চ হিচাপে ক'ব যাওঁ মই একজেক্টলি ইমান ভালকৈ ক'ব নোৱাৰিম কিন্তু মই এটা বস্তু মন কৰিছোঁ ইয়াত তাৰমানে বিজ্ঞানৰ ক্ষেত্ৰত অকল থিয়ৰী পঢ়াটোতে গুৰুত্ব নিদিয়ে মানে সেই থিয়ৰীবিলাকৰ এপ্লিকেশ্যনছটো ইম্পৰ্টেঞ্চটো দিয়ে কিন্তু আমাৰ ভাৰতবৰ্ষত আমি যেনেকৈ পঢ়ি আহিছোঁ সেইটোত অকণমান থিয়ৰীটোতহে গুৰুত্বটো বেছি নম্বৰটোত গুৰুত্বটো বেছি ইয়াত তাৰমানে নম্বৰটোতকৈ বেছি সেই কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিংবিলাক আৰু তাৰ এপ্লিকেশ্যনছবিলাক সেইটোত তাৰমানে ইম্পৰ্টেঞ্চটো দিয়া হয় আৰু ইয়াত এটা মানে হেৰিবিলাকৰ বস্তু এটা কি ভাল তাৰমানে ইয়াত ষ্টুডেণ্ট এণ্ড প্ৰফেচাৰবিলাকৰ এটা খুব ভাল ৰিলেশ্যনশ্বিপ এটা আছে মানে ফ্ৰেণ্ডলি আমাৰ ভাৰতবৰ্ষত অকণমান আমি মানে সংকোচ কৰোঁ ন শিক্ষকৰ ওচৰ পাবলৈকে বা শিক্ষকসকলেও এটা বেলেগ ধৰণৰ এটা হেৰি চলে পাৰ্চনেলিটি এটা মেইনটেইন কৰি চলে সেইটো বস্তুৰ কাৰণে তাৰমানে আমাৰ অকণমান কেতিয়াবা ব্যাঘাতো জন্মে কিছুমান ক্ষেত্ৰত তাৰমানে এই মানে টিচিং এণ্ড লাৰ্ণিং প্ৰচেছটো কিন্তু ইয়াত মই সেই বস্তুটো ভাল পালোঁ ইয়াত খুব বেছি ফ্ৰেণ্ডলি আৰু মানে মানুহখিনি তাৰমানে খুব এটা মানে কি কয় ইজি টু এপ্ৰ'চ আৰু ইজি টু এপ্ৰ'চ হ'লে মানে তাৰ লাৰ্ণিং বস্তুটো ভাল হয় আৰু তাৰ কিবা কিবি প্ৰব্লেম থাকিলে মানে ফ্ৰেণ্ডলি কৈ দিব পাৰে প্ৰফেচাৰক বা কোনোবা যদি টিচিং এছিষ্টেণ্ট থাকে তেওঁলোকক সেইটো হৈছে আইআইটিটো আছিলে আইআইটিটো কিন্তু সেই পৰিৱেশটো মোটামুটি আছিলে ইয়াত আৰু বেছি ভাল গতিকে সেইটোৱে বেছিক ডিফাৰেঞ্চ চাগে আৰু বেছি ফাণ্ডামেণ্টেল লেভেলত মই ক'ব নোৱাৰিম কাৰণ মই প্ৰাইমেৰী ইয়াৰ এডুকেশ্যন চিষ্টেমটো নাজানো জাৰ্মানীৰ কেনেকুৱা ধৰণৰ স্কুল এডুকেশ্যন চিষ্টেমটো গতিকে মই ইউনিভাৰ্চিটি লেভেলতহে এইটো দেখিছোঁ আৰু ধন্যবাদ কৌশিক দা গতিকে আজি যিহেতু আমাৰ সেশনটো ইলেক্ট্ৰনৰ ওপৰতে আৰু আপোনাৰ গৱেষণাৰ মূল বিষয়টো হৈছে ইলেক্ট্ৰনৰ আকাৰ
গতিকে আপোনাৰ এই ইলেক্ট্ৰনৰ প্ৰতি আপোনাৰ এটা ইলেক্ট্ৰনৰ প্ৰতি আপুনি আকৰ্ষিত কেনেকৈ হ'ল মানে আৰু ইয়াক গৱেষণাৰ বিষয় হিচাপে আপুনি কিয় বাছি ল'লে? নাই ইলেক্ট্ৰনটো এতিয়া ধৰা হাইস্কুলত আমি সকলোৱে পঢ়িছো নহয় আমাৰ হাইস্কুলৰ সায়েন্সৰ টেক্সট বুকত যে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনে আমাৰ এটম বিলাক বনাইছে এটম বিলাকে মলিকিউল বিলাক বনাইছে মলিকিউল বিলাকে ফাইনালি গৈ গোটেই যিখন দুনিয়া আমি দেখি আছো সেইখন বনাইছে অৰ্থাৎ মই মোৰ বডিটো যিবিলাক ইলেক্ট্ৰন প্ৰটন নিউট্ৰনে বনাইছে ল্যাপটপটো বা তোমালোকে যেটো মোবাইলত বা আমি চাই আছো সেই মোবাইলটো বনাইছে বা আমাৰ চাৰিফালৰ যিবিলাক বস্তু সব বস্তু সেই ইলেক্ট্ৰন প্ৰটন নিউট্ৰনে বনাইছে এতিয়া ইহত একেখিনি বস্তুৱে ইমান কেনেকে ভিন্ন ভিন্ন বস্তু বেলেগ বেলেগ ক্যাৰেক্টাৰৰ কোনোবা জিআই আছে কোনোবা মানে লিভিং কোনোবা নন লিভিং এই বস্তুবিলাক কেনেকে দিব পাৰে এই বস্তুটো এটা ডাঙৰ কিউৰিয়সিটি এটা আছিল সৰুতে আৰু তাৰ পাছত তেনেকে আহিলো আৰু সেই বস্তুৰ কিউৰিয়সিটিটো আৰু খুব বেছিকে হেৰি কৰি ফেলাই তেনেকে থকা নাছিল বাৰু আমাৰ হেৰি প্ৰসেসটোত পিএইচডিৰ সময়ত যেতিয়া মই কোৱান্টাম কেমিষ্ট্ৰিৰ প্ৰতি মানে আকৰ্ষিত হলো এমএসসি পঢ়ি থাকোতে এটা কোৱান্টাম কেমিষ্ট্ৰি বুলি কতে আৰু কি আৰু আমিতো মলিকিউল বিলাকৰ ভিতৰত যিবিলাক ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰন বিলাকৰ বিহেভিয়াৰ বিলাক কেনেকুৱা তাহাতে কেনেকুৱা ধৰণৰ নিয়ম মানি চলে আৰু সেই নিয়ম বা বিহেভিয়াৰ বিলাকৰ ভিন্নতাৰ ফলত মলিকিউল বিলাকৰ প্ৰপাৰ্টি বিলাক কেনেকুৱা বেলেগ বেলেগ বা তাহাতে ৰিয়েকশন যিবিলাক হয় কেনেকৈ বেলেগ বেলেগ কেমিক্যাল কম্পাউণ্ডছ ফৰ্ম কৰে বেলেগ বেলেগ এটমে এই কথাবিলাকৰ প্ৰতি এটা কিউৰিয়সিটি বাঢ়ি গৈছিলে তেতিয়া তেতিয়া বাঢ়ি যাওঁতে সেই ইলেক্ট্ৰনটোৰ প্ৰতি মানে তাক বুজাৰ কাৰণে এটা মানুহৰ হেৰি এটা বাঢ়ি যায় নহয় জানো আগ্ৰহ আৰু সেই আগ্ৰহটো তেনেকৈ বাঢ়ি গৈছে আৰু সুবিধা পাইছো যেহেতু কোৱান্টাম কেমিষ্ট্ৰিত ফাইনালি ৰিচাৰ্চ কৰাত মোৰ যিগৰাকী সুপাৰভাইজাৰ তেওঁ ইণ্ডিয়াৰ এগৰাকী মানে ভাল কোৱান্টাম কেমিষ্ট আৰু গতিকে সেইৰ লগত কাম কৰাৰ সুবিধা পাওঁতে সেই বস্তুটো একচেপ্ট কৰিলো আৰু তেনেকৈ এতিয়া কন্টিনিউ কৰি আছো আৰু বৰ্তমান কৌশিক দাক আজিৰ সেশনটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো ওকে ধন্যবাদ কাব্যনীল গোটেই এডুকাল্ট আৰু ফ্ৰী বাৰ্ডছৰ গোটেই টিমটো মই ধন্যবাদ জ্ঞাপন কৰিছো পোনপ্ৰথমে এইটো প্লেটফৰ্মত এনেকৈ ক'বলৈ সুবিধা দিয়াৰ বাবে আৰু আপোনালোক সকলো দৰ্শক যিসকলে এতিয়া চাই আছে তেওঁলোকক আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি আলোচনাৰ যিটো বিষয় সেইটো কি দ্য আনটোল্ড ষ্টৰী অফ ইলেক্ট্ৰন এতিয়া ইলেক্ট্ৰনৰ কি ষ্টৰী আছে কি জনা নজনা বুজা নুবুজা সেই ষ্টৰীবিলাকৰ বিষয়ে আমি এটা আলোকপাত এটা কৰিম সাধাৰণভাৱে খুব ইনডেপথ নাযাওঁ যিহেতু আমাৰ মাজত বেলেগ বেলেগ সাবজেক্টৰ ষ্টুডেণ্ট আছে কোনোবা আৰ্টছৰ কোনোবা কমাৰ্চৰ বা কোনোবা সায়েন্সৰ সেইকাৰণে এটা জেনেৰেল ওভাৰভিউ দিবলৈ চেষ্টা কৰিম এতিয়া ষ্টৰী বুলি কোৱাৰ লগে লগে ইলেক্ট্ৰন আৰু ষ্টৰী এইটো শব্দ কোৱাৰ লগে লগে আমাৰ অসমীয়া মানুহখিনি পটককে অশান্ত ইলেক্ট্ৰন নামৰ গল্পটোৰ কথা মনলৈ আহি যায় যিটো সৌৰভ কুমাৰ চলিহা লিখিছিলে বোধহয় আপোনালোকে বহুতে পঢ়িছেও গতিকে আমি তেনেকুৱা ধৰণৰ ষ্টৰীৰ কথা ডেফিনেটলি ক'বলৈ নাযাওঁ আজি আমি বিজ্ঞানৰ কিছুমান কথা সাধাৰণভাৱে বিজ্ঞানৰ কিছুমান কথা ইলেক্ট্ৰনৰ লগত জড়িত ইলেক্ট্ৰনৰ সম্পৰ্কে জনা বা নজনা বা ইলেক্ট্ৰনে কেনেকৈ কি ধৰণৰ কাম কৰি ফাইনেলি আমাক আমি দেখি থকা ঘটনা পৰিঘটনাবিলাক আমি ফলশ্ৰুতি হিচাপে আমি দেখিছো ইলেক্ট্ৰনৰ বিভিন্ন ইণ্টাৰেকশ্যনৰ ফলত সেই বস্তুবিলাক অকণমান বুজিবলৈ চেষ্টা কৰিম এতিয়া এইটোতো মই অলপ আগতে সেই কুৱেশ্যনটো সোধোতে মই আনচাৰটো ক'লোৱে যে ইলেক্ট্ৰনৰ প্ৰতি মোৰ কেনেকৈ আগ্ৰহ হ'ল ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন এই তিনিটা পাৰ্টিকল সাবএটমিক পাৰ্টিকলছ লগ হৈ পেলাই তাহাঁতৰ মাজত ইণ্টাৰেকশ্যনছ হৈ পেলাই এটম হৈছে এটমৰ পৰা গৈ মলিকিউল হৈছে এটম বিলাকৰ মাজত ইণ্টাৰেকশ্যনছ হৈ ইণ্টাৰেকশ্যনছটোক আমি বণ্ডিং বুলি ক'ব পাৰো তো বণ্ডিং হৈ পেলাই মলিকিউল হৈছে মলিকিউল বিলাকৰ ফাইনেলি গৈ পেলাই আমাৰ যিখন আমি ৱৰ্ল্ড দেখি আছো মই লেপটপটো বা এখন মই মেজ বা মানুহ গছ গৰু ছাগলী সূৰ্য তৰা সকলোবিলাক হৈছে তাৰমানে এই হেৰিৰ পৰা একেই ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ বা তেনেকুৱা আন কিছুমান সাবএটমিক পাৰ্টিকলছ বা ফাণ্ডামেণ্টেল পাৰ্টিকলছ তাহাঁতৰ কম্বিনেশ্যনত হৈছে এই গোটেইবিলাক তো এই যিটো মানে মই ইণ্টাৰেকশ্যনছ বুলি ক'লো এই ইণ্টাৰেকশ্যনছটো আটাইতকৈ তাৰমানে ইণ্টাৰেষ্টিং বস্তু কিয় মই একেখিনি ইলেক্ট্ৰন একেখিনি প্ৰটন একেখিনি নিউট্ৰনে বেলেগ বেলেগ কম্বিনেশ্যনত আপোনাক বেলেগ বেলেগ এটম দিব পাৰে কোনোবা এটা স্পেচিফিক কম্বিনেশ্যনত সি হয়তো আইৰণ দিব আইৰণ মানে লোহা দিব কোনোবা এটা স্পেচিফিক কম্বিনেশ্যনত হয়তো সি হেৰি দিব পাৰে সোণ দিব পাৰে গোল্ড অৰ্থাৎ একেখিনি বিল্ডিং ব্লকছৰ যদি আমি বেলেগ বেলেগ কম্বিনেশ্যন লওঁ বেলেগ বেলেগ কম্বিনেশ্যনছ ল'লে তাহাঁতৰ মাজৰ ইণ্টাৰেকশ্যনছ বিলাকো বেলেগ বেলেগ হয় কমপ্লিকেটেড হৈ যায় আৰু সেই কমপ্লিকেটেড হোৱাৰ ফলত সেই ইণ্টাৰেকশ্যনছ বিলাকৰ ফলত আমি বেলেগ বেলেগ এটম পাওঁ উইথ দ্য স্পেচিফিক প্ৰপাৰ্টিজ অৰ্থাৎ এটা স্পেচিফিক কম্বিনেশ্যন অফ ইলেক্ট্ৰন প্ৰটন এণ্ড নিউট্ৰন তাহাঁতৰ মাজত স্পেচিফিক কিছুমান ইণ্টাৰেকশ্যনছ হৈ পেলাই কমপ্লিকেটেড ইণ্টাৰেকশ্যনছ হৈ পেলাই আমাক কিছুমান স্পেচিফিক এলিমেণ্ট বা এটম দিব উইথ স্পেচিফিক প্ৰপাৰ্টিজ এতিয়া সোণ আৰু লোহা সেই দুটাৰ কথা ক'লে আমাৰ যে অসমীয়াতো এটা গানেই আছে ধুনীয়াকৈ সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই আমিতো কেতিয়াও লোহাৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই বুলি নকওঁ
কাৰণ আমি জানো সোণটো বেছি মূল্যৱান নে লোহাটো মূল্যৱান আমাৰ কাৰণে হা কিন্তু সেই সোণো বা লোহাও সেই একেখিনি ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনে বনাইছে এইটো এটা খুব ডাঙৰ তাৰমানে ইণ্টাৰেষ্টিং বস্তু এই যে একেখিনি বিল্ডিং ব্লকৰ পৰা ইণ্টাৰেকশ্যনছ বিলাকৰ মাধ্যমত নাম্বাৰ মানে কম্বিনেশ্যন নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰটন এণ্ড নিউট্ৰন বিলাক ডিফাৰেণ্ট হোৱা কাৰণে তাহাঁতৰ ইণ্টাৰেকশ্যনটো ডিফাৰেণ্ট হৈছে বা তাহাঁতৰ মাজৰ কমপ্লিকেচিটিটো ডিফাৰেণ্ট হৈছে হৈ পেলাই এক বেলেগ বেলেগ প্ৰপাৰ্টি তাৰমানে এটম দিছে আকৌ সেই এটম বিলাকৰ মাজতো যদি আপোনালোকে চাই সেই এটম বিলাকৰ মাজতো ইণ্টাৰেকশ্যন হৈছে তাৰ মাজতো বন্ডিং হৈছে আৰু সেই বন্ডিং বিলাকৰ বিভিন্ন বিভিন্ন ধৰণে বিভিন্ন বেলেগ বেলেগ মলিকিউল তেওঁলোকে দিছে এতিয়া ধৰক মই যদি চাওঁ অক্সিজেন এটম দুটা অক্সিজেন এটমৰ বন্ডিং হৈ পেলাই অক্সিজেন গেছটো পাওঁ যিটো মই এতিয়া উশাহ লৈ আছো উশাহত যিটো অক্সিজেন গেছ আমাৰ ভিতৰলৈ গৈ আছে হা সেই অক্সিজেন গেছে গৈ পেলাই আমাৰ ভিতৰত থকা মোৰ যিবিলাক আমি খাদ্য খাইছিলো সেই খাদ্যবিলাক যিবিলাক আমাৰ কোষবিলাকে শোষণ কৰি লৈছিল সেই তাহাঁতৰ মাজত ৰিয়েকশ্যন হৈ পেলাই শক্তি উৎপাদন কৰি আছে আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপাদন কৰি আছে কাৰ্বন ডাই অক্সাইড আকৌ মই নিশাহত এৰি দিছো আৰু যি শক্তি আমাৰ উৎপাদন হৈছে সেই শক্তিৰ সহায়তে মই এতিয়া কথা পাতি আছো বা আন কিবা কিবি যিবিলাক বায়লজিকেল প্ৰচেছ আছে সেইবিলাক চলি থাকে অৰ্থাৎ ইয়াত অক্সিজেনৰ ভূমিকাটো তেনেকুৱা কিন্তু সেই একে অক্সিজেন এটম যদি মই তিনিটা অক্সিজেন এটম লওঁ তাহাঁতৰ মাজত তিনিটা অক্সিজেন এটমৰ যদি ইণ্টাৰেকশ্যনছ হয় সি আকৌ অজন নামৰ এটা বেলেগ মলিকিউল দিয়ে সেই অজন নামৰ যিটো মলিকিউল সেই মলিকিউলটোৱে অজন গেছটোৱে বা এই একে ধৰণৰ কামখিনি কৰিব নোৱাৰে যিখিনি কাম অক্সিজেনে কৰিছে অক্সিজেন গেছে কৰিছে অৰ্থাৎ এই ইণ্টাৰেকশ্যনছটো তাৰমানে চবতে ইম্পৰ্টেণ্ট এটা এটমৰ ভিতৰত ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ ইণ্টাৰেকশ্যনছ বা তেনেকুৱা আন যিবিলাক ফাণ্ডামেণ্টেল পাৰ্টিকুলাৰ ইণ্টাৰেকশ্যনছ আছে সেইটো ইম্পৰ্টেণ্ট তাৰপাছত এটা মলিকিউলৰ ভিতৰত চালে আমি সেই এটম দুটাৰ ইণ্টাৰেকশ্যনছ এটম দুটা বুলি কওঁতে আকৌ এটমৰ ভিতৰত যিবিলাক আছে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন সেই গোটেই এজ এ হোল তাহাঁতৰ ইণ্টাৰেকশ্যনছ এই ইণ্টাৰেকশ্যনছ বিলাকে আমাৰ চকুৰ সন্মুখৰ এখন বেলেগ বেলেগ বিভিন্ন ধৰণৰ বেলেগ এখন দুনিয়া আমাক চকুত দেখুৱাইছে গতিকে এই ইণ্টাৰেকশ্যনছ বিলাক ডেফিনেটলি ইম্পৰ্টেণ্ট এই ইণ্টাৰেকশ্যনছ বিলাক আমি বুজিম কেনেকে তাহাঁতৰ যিবিলাক এটমৰ ভিতৰত থকা যিবিলাক পাৰ্টিকল বা এটম বা মলিকিউল তাহাঁতৰ বিহেভিয়াৰ বিলাক তাহাঁতৰ মেকানিক্সটো তাহাঁতৰ কোনবিলাক ল ফলো কৰি পেলাই তাহাঁতে এই ধৰণৰ কামবিলাক খেলাবিলাক কৰি থাকে সেই বস্তুবিলাক আমি বুজিম কেনেকে কোনটো ছাবজেক্টত বুজিম সেইটো এটা কুৱেশ্যন হা তাৰ কাৰণে পাৰ্টিকেল ফিজিক্স আছে কোৱাণ্টাম মেকানিক্স আছে সেইবিলাক ধৰণৰ কথা বুজিলে আমি তাত এইবিলাক কথা ভালকে বুজিব পাৰোঁ গতিকে আমি আৰু ইয়াত ইন ডিটেইলছ কোৱাণ্টাম মেকানিক্সো আলোচনা নকৰোঁ বা পাৰ্টিকেল ফিজিক্সো নকৰোঁ আৰু পাৰ্টিকেল ফিজিক্স মই নাজানো বাৰু মই পাৰ্টিকেল ফিজিক্সৰ মানুহ নহয় কিন্তু আমি অভাৰভিউ এটা কথাটো ক'লো যে এই যে আমি যে ভিন্নতাবিলাক দেখিছো আমি যে বেলেগ বেলেগ প্ৰপাৰ্টিজ বিলাক দেখিছো তাৰ মূল কাৰণটো হ'ল কিন্তু সেই ইণ্টাৰেকশ্যনছ বিলাক অৰ্থাৎ সেই বন্ডিং বিলাক ইলেক্ট্ৰন প্ৰটন নিউট্ৰন বা এটমৰ আন এটা এটমৰ লগত বন্ডিং মলিকিউলৰ আন এটা মলিকিউলৰ লগত বন্ডিং এই বন্ডিং বিলাকে আচল বস্তু তাৰমানে ওকে চ' সেই বস্তুটো মই ইমানতে এৰি পেলাই এতিয়া আমি ইলেক্ট্ৰনৰ ওপৰত যিহেতু আমাৰ ডিছকাশ্যন আমি ইলেক্ট্ৰনক অকণমান বেছিকে ফ'কাছ কৰিম যে ইলেক্ট্ৰন ডেফিনেটলি আমাৰ জানিবলৈ মন যাব ইলেক্ট্ৰনে যদি গোটেই আমাৰ দেখি থকা দুনিয়াখনত আছে সেই ইলেক্ট্ৰন একচুৱেলি জন্ম কেতিয়া হৈছিল ইলেক্ট্ৰন কেনেকে আহিলে আচলতে আমাৰ এই পৃথিৱীলৈ আমাৰ ইউনিভাৰ্চেল এতিয়া ইলেক্ট্ৰনৰ জন্মৰ কথা ক'বলৈ যাওঁতে আমি প্ৰথমতে আকৌ ইউনিভাৰ্চৰ জন্মখন কেনেকে হ'ল আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন যিখন আছে সেইখনৰো জন্ম কেনেকে হ'ল সেইটো আমি সুধিব লাগিব আৰু আপোনালোকে নিশ্চয় জানে বিগ বেং যিটো মহানাদ বিস্ফোৰণ বুলি কোৱা হয় বিগ বেং তত্ত্ব সেই বিগ বেং থিয়ৰিৰ মাধ্যমত আচলতে আমাৰ ইউনিভাৰ্চখন আহিছে বুলি কোৱা হয় এটা খুব ক্ষুদ্ৰ অতি ডেন্স মানে বিন্দুৰ পৰা মানে হেৰি হৈ এক্সপানশ্যন হৈ হৈ আমাৰ এইখন বিশ্ব ব্ৰহ্মাণ্ডখন বনিছে এতিয়া এই যে যিটো বিগ বেং থিয়ৰি মতে তাৰমানে সেই যে বিন্দুটোৰ পৰা যে বিশ্ব ব্ৰহ্মাণ্ডখন আৰম্ভ হৈছে আজিৰ পৰা প্ৰায় 14 বিলিয়ন বছৰ আগতে অৰ্থাৎ 13.7 বিলিয়ন বছৰ আগতে আজিৰ পৰা সেই বিশ্ব ব্ৰহ্মাণ্ডখন আৰম্ভণি হৈছিলে বিগ বেঙৰ পৰা আৰু 1 বিলিয়ন বছৰ মানে 100 কোটি বছৰ গতিকে ভাবকচোন মানে মোটামুটি 1400 কোটি বছৰ আগতে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ আৰম্ভণি হৈছিলে বিগ বেং সেই একজেক্ট এটা পইণ্টৰ পৰা আৰু এই যেতিয়া আৰম্ভণি হৈছে তাৰ পৰা লাহে লাহে যেতিয়া সেইখিনি সময়ত তাৰমানে সেই পইণ্টটো সাংঘাতিকভাৱে বেছি ডেন্স বহুত ঘনত্ব আছিলে তাৰ আৰু বহুত বেছি উষ্ণতা আছিলে লাহে লাহে ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিলে লাহে লাহে তাৰ এক্সপানশ্যন হ'বলৈ আৰম্ভ কৰিলে আৰু সেই প্ৰক্ৰিয়াটোতে এটা সময়ত পাৰ্টিকলছ বিলাকৰ সৃষ্টি হ'ল মেটাৰ পাৰ্টিকলছ বিলাকৰ এই ইলেক্ট্ৰন বা আন যিবিলাক কোৱাৰ্ক আছে সেই কোৱাৰ্ক বিলাকৰ সৃষ্টি হ'ল আৰু ইলেক্ট্ৰনৰ কিছুমান আকৌ এন্টি পাৰ্টিকল আছে ইলেক্ট্ৰনৰ তাৰমানে যেনেকৈ ইলেক্ট্ৰনটো আমি জানো ইলেক্ট্ৰনৰ এটা নেগেটিভলি চাৰ্জ পাৰ্টিকল হয় তেতিয়াহ'লে ইলেক্ট্ৰনৰ যিটো এন্টি পাৰ্টিকল হ'ব তাক আমি পজিট্ৰন বুলি কওঁ আপোনালোকে বোধহয় নাম শুনিছে পজিট্ৰন আৰু ইলেক্ট্ৰনৰ বাকী চব বস্তু একে খালি তাতৰ চাৰ্জ দুটা বেলেগ ইলেক্ট্ৰনটো নেগেটিভলি চাৰ্জ পজিট্ৰনটো পজিটিভলি চাৰ্জ ওকে তেনেকৈ তাৰমানে প্ৰতিটো ফাণ্ডামেণ্টেল পাৰ্টিকলৰ এটা এন্টি পাৰ্টিকল থাকিব আৰু আছিলে বিগ বেঙৰ আৰম্ভণিতে সেই পাৰ্টিকলছ বিলাকৰ তেতিয়া সৃষ্টি হৈছিলে
তাৰমানে বিগ বেঙৰ আৰম্ভণি হোৱাৰ জাষ্ট পাছতে সেই পাৰ্টিকলছ বিলাকৰ সৃষ্টি হৈছিলে আৰু এই পাৰ্টিকল বিলাকৰ মাজত আকৌ ইটোৱে সিটোৰ লগত ইন্টাৰাকচনছ কৰি এটা সময়ত গৈ প্ৰটন নিউট্ৰন হৈছে প্ৰটন নিউট্ৰনৰ পাছত গৈ প্ৰটন নিউট্ৰন ইলেক্ট্ৰন এইবিলাক গোটেই ইন্টাৰাকচনছ হৈ ফাইনেলি এটম কিছুমান বনিছে আৰু এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথম এটম আছিলে হিলিয়াম আৰু হাইড্ৰোজেন আকৌ হিলিয়াম আৰু হাইড্ৰোজেনৰ মাজৰ ইন্টাৰাকচনছ হৈ তাহাঁতৰ মাজত বন্ডিং হৈ পেলাই হিলিয়াম হাইড্ৰাইড বুলি এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমটো এটম কি কয় মলিকিউল গঠন হৈছিলে অৰ্থাৎ এতিয়ালৈকে মই যিমান কথা কৈ আছো বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণিৰ পৰা বিগ বেঙৰ ষ্টাৰ্টিং পইণ্টৰ পৰা মানে পাৰ্টিকলছ গঠন হোৱা তাহাঁতৰ মাজত ইন্টাৰাকচনছ হোৱা হৈ পেলাই এটম হোৱা হা এটমৰ পাছত এটম বিলাকৰ মাজত আকৌ ইন্টাৰাকচনছ হৈ বন্ডিং হৈ পেলাই মলিকিউল হোৱা এতিয়ালৈকে যিমানখিনি কথা কৈছে গোটেইখিনি টোটেলি ফিজিক্স তাৰমানে এটমলৈকে যিমান প্ৰচেছ চলি আছে অকল ফিজিক্স চলি আছে ইয়াত এতিয়া এটমে এটমৰ মাজত ইন্টাৰাকচনছ হৈ পেলাই যেতিয়া মলিকিউল গঠন কৰা আৰম্ভ কৰিলে তেতিয়া কেমিষ্ট্ৰি আৰম্ভ হ'ল ওকে এই কেমিষ্ট্ৰি আৰম্ভ হোৱাৰ পাছত আচল বস্তুবিলাক আৰম্ভ হ'ব আকৌ এই যে সৰু সৰু যিবিলাক মানে সৰি যিবিলাক এটম হৈছিলে সেই এটম বিলাক এইটো সিটোৰ লগত ইন্টাৰাকচনছ কৰি সৰু সৰু কিছুমান মলিকিউল বনালে যেনেকে ধৰা অক্সিজেন এটম সৃষ্টি হৈছিলে বা হাইড্ৰোজেন এটম সৃষ্টি হৈছিলে তাহাঁতৰ মাজত কিবা হৈ পেলাই পানীৰ অণু সৃষ্টি হ'ল H2O বুলি যাক কওঁ আমি বা অক্সিজেন গেছ হ'ল নাইট্ৰজেন গেছ হ'ল কাৰ্বন ডাই অক্সাইড হ'ল বা আন কিছুমান হাইড্ৰকাৰ্বন হ'ল এই আকৌ যিবিলাক সৰু সৰু মলিকিউল হৈছে তাহাঁতৰ মাজত আৰু ৰিয়েকশ্যন হৈ পেলাই লাহে লাহে আৰু বেছি ডাঙৰ আৰু কমপ্লিকেটেড মলিকিউল হ'ল আৰু হৈ এটা সময়ত কিছুমান বায়'মলিকিউলছৰ সৃষ্টি হ'ল বায়'মলিকিউলছ মানে এই যিবিলাক কাৰ্বহাইড্ৰেট হা তাৰপিছত আমি এমিনো এচিড বুলি কওঁ যিবিলাক বা প্ৰটিন যিবিলাক মলিকিউল সেইবিলাক কমপ্লিকেটেড মলিকিউল সেইবিলাক বায়'মলিকিউল সেই মলিকিউলবিলাক আমাৰ দেহত পোৱা যায় মানে যিবিলাক জীৱ আছে তাহাঁতৰ দেহত পোৱা যায় অৰ্থাৎ এই সাধাৰণভাৱে আৰম্ভ হোৱা প্ৰচেছটোৱে ফাইনেলি গৈ আপোনাক এটা কমপ্লিকেটেড মলিকিউল দিলে বায়'মলিকিউলছ বুলি যাক কৈছো আমি ওকে এই বায়'মলিকিউলছ বিলাকৰ সাইন্টিফিক প্ৰচেছৰ মাধ্যমত এটা পইণ্টত গৈ এটা স্পেচিফিক কণ্ডিশ্যনত গৈ সেই বায়'মলিকিউলছ বিলাকত কিছুমান প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল যি প্ৰচেছ বিলাকক আজি আমি বায়'লজিকেল প্ৰচেছ বুলি কওঁ আৰু সেই যে বায়'মলিকিউলছ বিলাকৰ পৰা গৈ বায়'লজিকেল প্ৰচেছ ষ্টাৰ্ট হৈ গ'ল সেইটো মোমেন্টত একচুৱেলি জীৱৰ আৰম্ভণি হৈ গ'ল অৰ্থাৎ বায়'মলিকিউলছ বিলাক আছিলে জড় নন লিভিং ওকে তাত যেতিয়া এই মানে বায়'লজিকেল প্ৰচেছটো ষ্টাৰ্ট হৈ গ'ল কিবা এটা সাইন্টিফিক প্ৰচেছৰ কাৰণে কিবা এটা স্পেচিফিক কণ্ডিশ্যনত তেতিয়াৰ পৰা সেইটো জীৱলৈ ৰূপান্তৰিত হৈ গ'ল অৰ্থাৎ বায়'মলিকিউলছৰ পৰা আমি জীৱ পাইছো ওকে এই যে জীৱৰ সৃষ্টি হৈ গ'ল তেতিয়াৰ পৰা আৰম্ভ হৈছে বায়'লজি আৰু আমি জানো আমি ডাৰউইনৰ থিয়ৰি অফ ইভলিউশ্যন পঢ়িছো এই এককোষী জীৱৰ পৰা যিটো প্ৰথমতে পানীত সৃষ্টি হৈছিলে আমাৰ পৃথিৱীত সেই পানীৰ সৃষ্টি হোৱা এককোষী জীৱৰ পৰা লাহে লাহে বিভিন্ন পৰিৱৰ্তন হৈ বিভিন্ন পৰিস্থিতি তন্ত্ৰত মিউটেশ্যন হৈ কমপ্লিকেটেড জীৱবিলাকৰ সৃষ্টি হ'ল এটা সময়ত ডাইনাছৰৰ দৰে প্ৰকাণ্ড জীৱ আহিল তাৰপিছত বহু বছৰ লাখ বছৰ পাছত গৈ এইখন পৃথিৱীত মানুহৰ দৰে কিছুমান জীৱ আহিল আজিৰ পৰা প্ৰায় 1 লাখ বছৰ আগতে আচলতে আমি মানুহ হোমোসেপিয়েন্স যিটো আমাৰ দৰে মানুহবিলাকৰ ইভলভ হৈছিলে আফ্ৰিকাত আৰু ডাৰউইনৰ মতে আপোনালোকে জানে যে আমি যিটো স্পেচিছৰ পৰা আমাৰ ইভলভ হৈছিলে মানুহবিলাকৰ হোমোসেপিয়েন্সৰ সেই একেটা স্পেচিছৰ পৰাই বান্দৰৰো ইভলভ হৈছিলে এটা বহুত মানুহে আজিকালি কয় যে বান্দৰৰ পৰা মানুহৰ ইভলভ হৈছে যদি আমি বান্দৰ কেইটামান বান্ধি 100 বছৰ 200 বছৰ চালে দেখোন কেতিয়াও দেখা পোৱা নাই বান্দৰৰ পৰা মানুহ হোৱা বুলি তাৰমানে ডাৰউইন ভুল নেকি আচলতে তেওঁলোকে আচলতে ডাৰউইনৰ তত্ত্বটো ভালকে পঢ়াই নাই বিৱৰ্তনবাদ বা ইভলিউশ্যন একচুৱেলি কি সেইটো বস্তু ভালকে বুজাই নাই ইভলিউশ্যন এটা খুব শ্ল' প্ৰচেছ সি লাখ লাখ বছৰ লয় ইভলিউশ্যন হওঁতে ডাৰউইনে কেতিয়াও কোৱা নাই যে বান্দৰৰ পৰা মানুহ হৈছে ডাৰউইনে কৈছে বান্দৰৰ যিটো পূৰ্বপুৰুষ আৰু মানুহৰ যিটো পূৰ্বপুৰুষ বা মানুহৰ দৰে আন কিছুমান যিবিলাক আছে জীৱ জন্তু তাহাঁতৰ যিটো পূৰ্বপুৰুষ একেটা তাৰমানে একেটা স্পেচিছৰ পৰা ইভলিউশ্যন হৈ এফালে বান্দৰ হৈছে এফালে মানুহ হৈছে আৰু হোমোসেপিয়েন্স আজিৰ পৰা 1 লাখ বছৰ আগতে আহিছে 1 লাখ বছৰ আগতে অহাৰ পাছত মানুহবিলাকে লাহে লাহে একগোট হৈ পেলাই কিছুমান নতুন নতুন কথা শিকিলে তাৰপাছত আজিৰ পৰা প্ৰায় 40,000 মান বছৰ আগতে তেওঁলোকৰ এটা কালচাৰ মোটামুটি আৰম্ভ হ'ল আৰু এই কালচাৰটো কিয় সম্ভৱ হৈছে কিয়নো মানুহৰ কিছুমান স্পেচিফিক গুণ আছে যে মানুহে কথা ক'ব পাৰে মানুহে কিছুমান টুলছ বনাব পাৰে মানুহে চিন্তা কৰিব পাৰে মানুহে কল্পনা কৰিব পাৰে মানুহে ষ্টৰী ক'ব পাৰে আৰু সেই ষ্টৰীবিলাক বেলেগক শুনাব পাৰে বেলেগে সেই ষ্টৰীবিলাক শুনি বিশ্বাস কৰিব পাৰে এই বিভিন্ন ধৰণৰ কাম কাজৰ কাৰণে এটা কালচাৰ আৰম্ভ হ'ল ওকে এতিয়া এই যিটো বায়'লজিকেল ইভলিউশ্যন হৈছিলে এককোষী জীৱৰ পৰা আহি মানুহ হ'ল মানুহ হোৱাৰ পাছত আমিতো ফাইনেলি আজিৰ পৰা 1 লাখ বছৰ আগতে মানুহ হলো মানুহ হোৱাৰ পাছত এতিয়া আমাৰ বায়'লজিকেল একো তেনেকে চেঞ্জ হোৱা নাই মানে আমি বায়'লজিকেল ইভলিউশ্যন হোৱা নাই আমাৰ কিন্তু
আমাৰ বায়'কালচাৰেল ইভলিউশ্যন হৈছে এই যে কালচাৰ হ'ল মানুহৰ সেই কালচাৰ হোৱাৰ ষ্টাৰ্ট হোৱাৰ পাছৰ পৰা মানুহৰ কালচাৰেল ইভলিউশ্যন এটা হৈ খেতি কৰিব শিকিলে মানুহে সমাজ পাতি বাস কৰিলে তাৰপিছত ৰাজনীতি আহিল ধৰ্ম আহিল ইকনমিক্স আহিল আৰু বহুত কিবা কিবি এইবিলাক এইবিলাক আহি থাকিল গতিকে আমি সেই ইভলিউশ্যনটো ডাৰউইনৰ যিটো ইভলিউশ্যন কথা সেই ইভলিউশ্যনটো আমি যদি আকৌ ষ্টাৰ্টিঙৰ পৰা চাওঁ বিগ বেং আৰম্ভ হোৱাৰ পৰা সেই বিগ বেঙৰ যিটো পইণ্ট সেই পইণ্টটো আচলতে ইভলিউশ্যন হৈ আমি কি পাইছো ফিজিক্সৰ মাধ্যমেৰে আহিলো আধা সময় তাৰপাছত কেমিষ্ট্ৰিৰ ইভলিউশ্যনত ভৰি দিলো কেমিষ্ট্ৰি ইভলিউশ্যনৰ পিছত বায়'লজিকেল ইভলিউশ্যনত ভৰি দিলো বায়'লজিকেল ইভলিউশ্যনৰ ফলত মানুহ যেতিয়া আহিলে এখন পৃথিৱীলৈ মানুহে তাৰপিছত বায়'কালচাৰেল ইভলিউশ্যনৰ কথা ক'লে ছ'চাইটিৰ ইভলিউশ্যন হ'ল হয় গতিকে এই গোটেই প্ৰচেছটো এটা ইভলিউশ্যনৰ প্ৰচেছ আৰু এই গোটেই প্ৰচেছটোত আপোনালোকে যদি চাই সেই গোটেই প্ৰচেছটোত গোটেইকেইটা এলিমেণ্টক বা বডি কোনে বনাইছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনে অৰ্থাৎ একেখিনি ইলেক্ট্ৰন প্ৰটন নিউট্ৰনে সেই আৰম্ভণিৰ পৰা আহি আজি মানুহ হৈছো আমি আৰু সেই একেখিনি ইলেক্ট্ৰন প্ৰটন নিউট্ৰনে বা সেই পাৰ্টিকলছ বিলাকে সূৰ্যকো বনাইছে চন্দ্ৰকো বনাইছে বা আকাশত দেখি থকা তৰাবিলাকো বনাইছে অৰ্থাৎ একেখিনি পাৰ্টিকলছে আমাৰ তাতো আছে তাহাঁতৰ তাতো আছে সূৰ্যৰ তাতো আছে আৰু সূৰ্যৰ কিমান শক্তি কিমান তাপ কিমান কি আমি জানো তাত কি ধৰণৰ ৰিয়েকশ্যন ঘটি আমাক শক্তি দি আছে কিন্তু আমাৰ তাতো সেই ধৰণৰ তেনেকুৱা ইমান তাপ শক্তি আমি উৎপাদন নকৰো বা চন্দ্ৰটো সেই একে পাৰ্টিকলছৰে বৰ্ণিত চন্দ্ৰটো ইমান ঠাণ্ডা শীতল আকৌ আমি যদি চাওঁ হেৰিৰ কথাটো এইখন সৌৰজগততে পৃথিৱীতে জীৱন উৎপত্তি সম্ভৱ হৈছে আমাৰ ওচৰত থকা মংগল গ্ৰহত বা চন্দ্ৰটোত বা আন কিবা গ্ৰহতো হোৱা নাই ইউনিভাৰ্ছখনৰ কৰবাত যদি আছে জীৱ আমি নাজানো থকা বুলি বহুতে সন্দেহ কৰে সেইটো মই নাজানো বাৰু কিন্তু এইটো এটা ভাবিব লগা কথা হয়নে নহয় যে পৃথিৱীখনতে কিয় জীৱৰ সৃষ্টি হ'ল সেই যিটো ইভলিউশ্যন প্ৰচেছ সেই ইভলিউশ্যন প্ৰচেছটো তাৰমানে কেনেকে আগবাঢ়ি থাকে কোনেও ক'ব নোৱাৰে সি কণ্ডিশ্যনৰ লগত আগবাঢ়ি গৈ এটা মোমেণ্টত সি কিবা চেঞ্জ আহি থাকিব সেইকাৰণে ইভলিউশ্যন হৈ পেলাই ভৱিষ্যতে কি হ'ব আমি ক'ব নোৱাৰো কিন্তু ইভলিউশ্যন ক'ৰ পৰা হৈছে তাৰ অতীতটো আমি জানিব পাৰো তাৰ অৰিজিনটো জানিব পাৰো এই অৰিজিনটো জানিবৰ কাৰণে ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ দৰে ফাণ্ডামেণ্টেল পাৰ্টিকলছ বিলাকৰ বা সাব এটমিক পাৰ্টিকলছ বিলাকৰ গুৰুত্ব বহুত আৰু তাহাঁতৰ আণ্ডাৰষ্টেণ্ডিংটো আমাৰ কমপ্লিটলি হ'ব লাগিব অ'কে ইমানখিনিলৈকে মই ক'লো এতিয়া মই আকৌ ডিৰেক্টলি যাম আপোনাৰ ইলেক্ট্ৰনলৈকে এতিয়া ইলেক্ট্ৰন তাৰমানে জন্ম হৈছিলে সেই বিগ বেঙৰ সময়তে কিন্তু ইলেক্ট্ৰনৰ বিষয়ে আমি জানিলো কেতিয়া আমি ইলেক্ট্ৰনৰ বিষয়ে জানিলো মাত্ৰ 1897 যেতিয়া জে থমছন নামৰ এজন ফিজিচিষ্টে এটা এক্সপেৰিমেণ্ট কৰি থাকোঁতে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিলে ইলেক্ট্ৰন নামৰ পাৰ্টিকল অৰ্থাৎ 1897 আগত এইখন পৃথিৱীৰ কোনো জীৱই মানুহত ভালিটো বেলেগ জীৱই নাজানে কোনো জীৱই তাৰমানে ইলেক্ট্ৰন সম্পৰ্কৰ কোনো কথা জনা নাছিলে 1897 ইলেক্ট্ৰন আৱিষ্কাৰ হ'ল ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জ থকা বুলি গম পোৱা হ'ল তাৰ মাছ কিমান সেইটো মেজাৰ কৰা গ'ল আৰু সেই জে থমছনে পিছত নোবেল বঁটা পালে 1906 নে 7 নোবেল বঁটা পাইছে ফিজিক্সত আৰু সেই জে থমছনৰ পুতেক তেওঁৰ নাম জে.পি. থমছন সেই জে.পি. থমছনে সেই একেটা ইলেক্ট্ৰনৰ ওপৰত এক্সপেৰিমেণ্ট কৰি ফাইনেলি গম পালে যে ইলেক্ট্ৰনটো পাৰ্টিকল নহয় তাহাঁতৰ ৱেভ নেচাৰো আছে সি তৰংগৰ দৰে বিহেভিয়াৰ দেখুৱায় তৰংগ বুলি ক'লে আপোনালোকে নিশ্চয় জানে ঢৌ যিবিলাক পানীত এটা যদি মই শিলগুটি মাৰি কেনেকে ঢৌ খেলে নহয় তৰংগ হয় ঠিক তেনেকুৱা ধৰণৰ তৰংগৰ দৰে প্ৰপাৰ্টিও তাৰমানে ইলেক্ট্ৰনৰ দেখুৱাব পাৰে বুলি প্ৰমাণ পালে আৰু সেইটো কাৰণে পিছত তেওঁ নোবেল বঁটা পাইছে জে.পি. থমছনেও 1937 পাইছে নেকি আৰু ইয়াত কোনো নেপোটিজিম নাই দেই দুগৰাকী যদি বাপেক পুতেক কিন্তু কোনো নেপোটিজিম নাই ইয়াত কমপ্লিটলি ব্ৰিলিয়েণ্ট মানে আৰু সাইন্টিফিক কন্ট্ৰিবিউশন আছে কাৰণে পাইছে হা এতিয়া কুৱেশ্যনটো হ'ল জে থমছন ৰাইট নে জে.পি. থমছন ৰাইট জে থমছনে কৈছে সেইটো ইলেক্ট্ৰনটো পাৰ্টিকল তাৰপিছত জে.পি. থমছনে পালে যে নহয় এইটো ৱেভ লাইক প্ৰপাৰ্টিজ আছে তাৰ সেইটো এতিয়া কুৱেশ্যন হৈ থাকিল কোন শুদ্ধ আচলতে এতিয়া এই কথাটোৰ আনচাৰটো কোনে দিব নিউটনিয়ান মেকানিক্সে দিব নোৱাৰিলে সেইটোৰ আনচাৰটো আচলতে কোৱান্টাম মেকানিক্সে দিলে যিটো 20th চেঞ্চুৰীত ইভলভ হৈছে আপোনালোকে জানে জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি আৰু কোৱান্টাম মেকানিক্স এটা ইভলিউশ্যন মানে সাংঘাতিক ৰিভলিউশ্যনাৰী তত্ত্ব যিয়ে গোটেই ফিজিক্স চেঞ্জ কৰি পেলাইছিলে কোৱান্টাম মেকানিক্সে ক'লে যে ইলেক্ট্ৰনৰ দৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাবিলাকৰ পাৰ্টিকল আৰু ৱেভ দুটা প্ৰপাৰ্টি থাকিব পাৰে দুটা বিহেভিয়াৰ তাতে দেখুৱাব পাৰে যিবিলাক চকুৰে নেদেখা পাৰ্টিকলছ আছে আমি নেদেখা পাৰ্টিকলছ তাতে দুটা বিহেভিয়াৰ দেখুৱাব পাৰে সি ইলেক্ট্ৰনটোৱে মিটাৰৰ দৰে মানে পাৰ্টিকলৰ দৰে বিহেভ কৰিব আৰু সি ৱেভৰ দৰেও কৰিব অৰ্থাৎ এইটোক ৱেভ পাৰ্টিকল ডুৱেলিটি বুলি কোৱা হয় অৰ্থাৎ ইলেক্ট্ৰনৰ দৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকাবিলাকৰ এই ডুৱেলিটিটো ইনহেৰেণ্টলি আছে হা এইটো কোৱান্টাম মেকানিক্সে কৈছে আৰু আমাৰ মানুহবিলাকৰ আপোনালোকে জানে আমাৰ ডুৱেলিটি আছে আমি সেই ডুৱেলিটিটোক হিপক্ৰেচি বুলি কওঁ যেনেকে নেপোটিজিমৰ কথাটো মই অলপ আগতে ক'লো নেপোটিজিম সম্পৰ্কে আমি বিভিন্ন ধৰণে ফেচবুকত একদম বিপ্লৱী পোষ্ট দি আছিলো এটা সময়ত
কিন্তু আমি যদি ভালকে চাওঁ সেই নেপোটিজিমটো যেতিয়া আমি নিজে ফাইদাত থাকো আমি যেতিয়া সুবিধা পাওঁ নেপোটিজিমৰ ফলত তেতিয়া আমি চুপচাপ মনে মনে থাকো কিন্তু যেতিয়া সুবিধা নাপাওঁ তেতিয়া আমি নেপোটিজিমৰ বিৰোধিতা কৰো বা তেনেকে কৰাপচনৰ ক্ষেত্ৰতো তেনেকুৱা অৰ্থাৎ আমি মানুহবিলাকে ডাবল ষ্টেণ্ডাৰ্ড লওঁ মানে আমি ফাইদাটো পাই থাকিলে চুপচাপ থাকো ফাইদাটো নাপালে আমি চিঞৰি থাকো সেইটো আমাৰ হিপক্ৰেচি বুলি কওঁ এই যে মানুহবিলাকৰ এইটো কিয় ডাবল ষ্টেণ্ডাৰ্ড মানুহবিলাকৰ মনটোৱে কিয় এনেকে ধৰণে কাম কৰে এই বস্তুটো এটা ডাঙৰ ৰহস্য নহয় জানো গতিকে এই বস্তুটো চাগে কোৱান্টাম মেকানিক্সৰ ইনচাইট লৈ পেলাই চাগে এই কথাখিনি আমি বুজিব পাৰিম হা সেইটো বহু বিজ্ঞানীয়ে ধাৰণা দিছে যে কোৱান্টাম মেকানিক্সৰ সহায়ত বোধহয় মানুহৰ মাইণ্ডটো মানুহৰ এই থট প্ৰচেছটো মানুহৰ এই ধৰণৰ কথা বাৰ্তাবিলাকো বোধহয় বুজিব পৰা যাব তেনেকে ভবা হৈছে যি হওক এতিয়া সেই সম্পৰ্কে এইটো এতিয়া গৱেষণা চলিছে আৰম্ভ হৈছে সেইটো এতিয়া কিমান দূৰ আগবাঢ়ি কি কনক্লুজন দিয়ে আমি নাজানো আমি ভৱিষ্যতলৈ বাট চাব লাগিব মানুহৰ মাইণ্ডটো বুজিব লাগে কোৱান্টাম মেকানিক্সৰ সহায়ত আৰু কোৱান্টাম মেকানিক্স বুলি কওঁতে আৰু সেই ইলেক্ট্ৰন প্ৰটন নিউট্ৰন বা তেনেকুৱা পাৰ্টিকলছ বিলাকৰ ইণ্টাৰেকশ্যনছৰ আউটকাম হিচাপে মানুহৰ মাইণ্ডটো মানুহৰ থট প্ৰচেছটো কেনেকে বেলেগ বেলেগ হয় সেই বস্তুটো আমি হয়তো ভৱিষ্যতে গম পাম কোনোবা এদিন এতিয়া ইলেক্ট্ৰনৰ যিটো কথা কৈ আছো যে ইলেক্ট্ৰনটো কিমান ক্ষুদ্ৰ আমি নাজানো অমৃত কৈছো মই হা আমি ক্ষুদ্ৰাতি ক্ষুদ্ৰ কণিকা বুলি জানো সেই কোৱান্টাম পাৰ্টিকল বুলি জানো তেতিয়াহ'লে ইলেক্ট্ৰনটোৰ আকৌ আমি পাৰ্টিকুলাৰলি মাছ কিমান জানো ইলেক্ট্ৰনটোৰ চাৰ্জ কিমান জানো আৰু ইলেক্ট্ৰনটোৰ শ্বেপটো কেনেকুৱা সেইটো আমি এটা ধাৰণা কৰিব পাৰো যে ইলেক্ট্ৰনটো যিহেতু এটা পাৰ্টিকল সি এটা বিন্দুৰ দৰে হ'ব তাৰমানে সি বোধহয় কমপ্লিটলি পাৰফেক্টলি এটা স্ফেয়াৰ হ'ব গোলাকাৰ হ'ব কিন্তু যোৱা শতিকাটোত শেষৰ ফালে মানে 20th century শেষৰ ফালে 60s 70sৰ সময়ত থিওৰিটিকেল ফিজিচিষ্ট বিলাকে তাৰমানে থিওৰিটিকেল প্ৰেডিকশ্যন এটা কৰি দেখুৱালে যে ইলেক্ট্ৰনটো কমপ্লিটলি পাৰফেক্টলি স্ফেয়াৰ নহয় মানে পাৰফেক্টলি গোলাকাৰ নহয় সি হয়তো অকমান ৰাগবি বলৰ দৰে বা কুনিৰ দৰে হ'ব পাৰে এতিয়া এই ফিজিচিষ্ট বিলাক সঁচাকৈ ক্ৰেজি তাৰমানে এতিয়া এইকাৰণে ক্ৰেজি বুলি কৈছো মই এতিয়া ইলেক্ট্ৰনটো কিমান সৰু সেই কথাটো মই যদি আপোনাক সোধো বা মোকো কোনোবাই সোধে মই ক'ব নোৱাৰিম মই সৰু বুলি কৈ আছো সাংঘাতিক সৰু আমি চকুৰে দেখা নাপাওঁ কিন্তু কিমান সৰু সেই কথাটো আমি নাজানো আমি বোধহয় আমাৰ বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যদি ফিকশ্যন ৰাইটাৰ এজনক আনি বহুৱাই দিওঁ তেওঁকো যদি সোধো যে আপুনি কল্পনা কৰকচোন কিমান সৰু হ'ব পাৰে ইলেক্ট্ৰনটো তেওঁ বোধহয় নোৱাৰিব হয়তো কোনোবা যদি ভঙুৱাক আনি পেলাই কওঁ ভঙুৱা মানে বাবা খোৱা বুলি ক'লে বুজি পাওঁ নহয় মানে ভঙুৱা মানুহবিলাকৰ কল্পনা সাংঘাতিক অলিক কল্পনা কৰি থাকিব পাৰে সেই মানুহবিলাককো যদি আমি সোধো তেওঁ তাৰ আনচাৰটো দিব নোৱাৰে অৰ্থাৎ সি কিমান সৰু তাৰ আমি কল্পনাও কৰিব নোৱাৰো তাৰ পাছত আমি আকৌ প্ৰশ্ন সুধিছো যে সেই ইলেক্ট্ৰনটো যিমানে সৰু নহওক সেই ইলেক্ট্ৰনটো এক্সেক্টলি তাৰ শ্বেপটো কেনেকুৱা সো দিছ ইজ ভেৰি ক্ৰেজি হা কিন্তু তথাপিতো ফিজিচিষ্ট বিলাকে সেই কামটো সেই আনচাৰটো বিচাৰি আছে কিয় বিচাৰি আছে মই যে অলপ আগতে ক'লো সেই বায়'কালচাৰেল ইভলিউশ্যনৰ কথাটো বা আমাৰ অৰিজিন অফ ইউনিভাৰ্চৰ কথাটো সেই অৰিজিন বিলাকত ক'বাত কিবা এটা তাৰমানে আমি ৰহস্য কিছুমান আমি সমস্যাৰ কিছুমান সমাধান কৰিব পাৰিম এই ইলেক্ট্ৰনক যদি কমপ্লিটলি আমি বুজি পাওঁ এই ইলেক্ট্ৰনটো যদি কমপ্লিটলি পাৰফেক্টলি স্ফেয়াৰ হয় নে নহয় সেই কথাটো যদি আমি জানো তেতিয়াহ'লে আমি বিগ বেঙৰ পৰা আৰম্ভ হোৱা পৃথিৱীখনত বা ইউনিভাৰ্চখনত এই যে আৰম্ভণিতে যে মেটাৰ আৰু এণ্টি মেটাৰ পাৰ্টিকল আৰু এণ্টি পাৰ্টিকল সমান পৰিমাণে সৃষ্টি হৈছিলে কিন্তু সময়ত গৈ আমি অকল মেটাৰ বিলাকে দেখো আজিকালি আমাৰতো এণ্টি মেটাৰ নাই আমি ইলেক্ট্ৰন প্ৰটন নিউট্ৰনেৰে গঠিত দুনিয়াখন দেখি আছো এণ্টি ইলেক্ট্ৰন বা এণ্টি প্ৰটন বা এণ্টি নিউট্ৰন বা আন কিছুমান তেনেকুৱা ফাণ্ডামেণ্টেল এণ্টি ফাণ্ডামেণ্টেল পাৰ্টিকুলৰ হেৰিৰ সহায়তো আমি বেলেগ এখন এণ্টি দুনিয়া দেখা নাই আজি তাৰিখলৈকে কোনো চাইণ্টিষ্টে নাই দেখা গতিকে সেইটো কিয় নোহোৱা হৈ গ'ল মেটাৰ বিলাক এণ্টি মেটাৰ বিলাক কিয় অকল মেটাৰ বিলাকে বাচি থাকিল সেই বস্তুৰ আমি আনচাৰটো আচলতে এই ইলেক্ট্ৰনৰ শ্বেপটোৰ পৰা আমি পাব পাৰো ইলেক্ট্ৰনৰ যদি শ্বেপটো যদি কমপ্লিটলি যদি পাৰফেক্টলি যদি স্ফেয়াৰ নহয় যিটো থিওৰিটিকেল ফিজিচিষ্ট বিলাকে কৈছে তেতিয়াহ'লে আমি সেই এণ্টি মেটাৰ বিলাক নোহোৱা হোৱাৰ যিটো মেইন ফিজিক্স সেই আনচাৰটো আমি দিব পাৰো ওকে আৰু তাৰ লগতে এই যে ডাৰ্ক মেটাৰ ডাৰ্ক এনাৰ্জি কিবা কিবি বস্তুবিলাক আছে যিবিলাক আজি আমি ভালকে নাজানো আমাৰ কোনো ফিজিচিষ্টে ভালকে বুজি পোৱা নাই সেই কথাবিলাকৰো হয়তো আমি কিবা এটা বুজিবৰ কাৰণে সুবিধা এটা পাব পাৰো ওকে সেইটো কাৰণে এই ইলেক্ট্ৰনৰ শ্বেপ যিটো ইলেক্ট্ৰন কিমান ক্ষুদ্ৰ মই কল্পনা কৰিব নোৱাৰো সেই ইলেক্ট্ৰনটো এক্সেক্টলি কেনেকুৱা দেখিবলৈ সেইটোৰ কাৰণে মই লাগি আছো আৰু এই এক্সপেৰিমেণ্টটো আচলতে আৰম্ভ হৈ গৈছে ইতিমধ্যে এই ইলেক্ট্ৰনৰ শ্বেপটো এক্সেক্টলি জানিবৰ কাৰণে আৰু এই এক্সপেৰিমেণ্ট বিলাক সাংঘাতিক ডিফিকাল্ট সাংঘাতিক এক্সপেন্সিভ আৰু বহুত সময় টাইম টকা খৰচ কৰিব লাগে বোধহয় এতিয়ালৈকে 3টা নে 4টা এক্সপেৰিমেণ্ট সমাপন হৈছে কিন্তু এতিয়ালৈকে কোনোটো এক্সপেৰিমেণ্টে মানে এক্সেক্টলি ক'ব পৰা নাই ইলেক্ট্ৰনটো সঁচাকৈ গোলাকাৰ হয় নে নহয়
আৰু এইটো কিয় ক'ব পৰা নাই কাৰণ তাৰমানে এক্সপেৰিমেণ্ট বিলাকে খুব একুৰেটলি মেজাৰ কৰিব লাগিব সেই ইলেক্ট্ৰনৰ শ্বেপটো কাৰণ ইলেক্ট্ৰনটো ইমানেই সৰু আৰু সেই সৰু এটা পাৰ্টিকুলাৰ আমি একজেক্ট শ্বেপটো বুজি চেষ্টা বহুত একুৰেটলি তাক মেজাৰ কৰিব লাগিব তাৰমানে এতিয়ালৈকে যিমান আমাৰ মেজাৰমেণ্ট হৈছে তাৰ একুৰেচিটো তাৰমানে এতিয়া 100% নহয় মানে সেইটো কাৰণে এতিয়ালৈকে আমি কনক্লুজন এটা দিব পৰা নাই মই যদি ধাৰণা এটা দিওঁ তাৰমানে কিমান একুৰেটলি জুখিব লাগিব যদি আমি ইয়াৰ পৰা ধৰক চন্দ্ৰলৈ কিমান দূৰত্ব সেইটো যদি জুখিব খুজিছো তেতিয়াহ'লে সেইটো জোখোতে মই এডাল চুলিৰ সমানো ভুল কৰিব নোৱাৰো তাৰমানে কল্পনা কৰক কিমান একুৰেটলি জুখিব লাগিব ইয়াৰ পৰা চন্দ্ৰলৈকে কিমান দূৰত্ব সেই দূৰত্বটো জোখোতে কিমান বেছি দূৰত্ব এডাল সাধাৰণ চুলিৰ সমান এৰৰো আমি কৰিব নোৱাৰো তাতকৈও বেছি প্ৰিচাইজলি তাতকৈও বেছি একুৰেটলি আমি জুখিব লাগিব ইলেক্ট্ৰনৰ সেই প্ৰপাৰ্টিটো জানিবৰ কাৰণে আৰু সেইকাৰণে সাংঘাতিক ডিফিকাল্ট কিন্তু তথাপিতো ফিজিচিষ্ট বিলাক কয় নহয় ফিজিচিষ্ট বিলাক এটা সাংঘাতিক ক্ৰেজি পাৰ্চন কৰি তেওঁলোক লাগি আছে এইটো কৰিবৰ কাৰণে আৰু যদি তাৰ কিবা উত্তৰ পাওঁ বোধহয় ভৱিষ্যতে আমাৰ কামত আহিব আৰু মই যে আৰম্ভণিতে ক'লোৱেই যে সৰি আৰু লগতে এই কথাটো কৈ দিয়াটো উচিত যে এই যে অৰিজিন সম্পৰ্কে আমি জানি আছো ইউনিভাৰ্চৰ অৰিজিন সম্পৰ্কে জানিবলৈ চেষ্টা কৰি আছো কিয় বা এই যে ইলেক্ট্ৰনৰ স্ফিয়াৰ হয় নে নহয় সেইটো জুখিবলৈ যে ইমান টকা পইচা সময় খৰচ কৰি আমি এক্সপেৰিমেণ্ট কৰি আছো কিয় এনেকুৱা এক্সপেৰিমেণ্টেটো কাৰো কোনো দেশৰ জিডিপি নপঢ়ায় ইকনমি ষ্ট্ৰং নকৰে তাৰপিছত আমি কৰি আছো কিয়নো সেয়া কৈছিল নহয় আৰম্ভণিতে যে আমি অৰিজিনটো জানিব খোজো বিশ্ব ব্ৰহ্মাণ্ডৰ যিমান বিলাক ৰহস্য আছে সমাধান নোহোৱাকে সেই সমস্যাবিলাক সমাধান কৰিব খোজো আমি আমাক কমপ্লিটলি আমাক আণ্ডাৰষ্টেণ্ডিংটো আমাৰ লাগে আৰু সেই কমপ্লিট আণ্ডাৰষ্টেণ্ডিংটো থাকিলে আমি যিটো এই বায়'কালচাৰেল ইভলিউশ্যনৰ কথা কৈ আছো মানুহবিলাকে অন্তত মানুহবিলাকৰ ক্ষেত্ৰত সেই বায়'কালচাৰেল ইভলিউশ্যনটো বোধহয় আমি ভালকে বুজিব পাৰিম আৰু সেইটো কাৰণে এইবিলাক এক্সপেৰিমেণ্ট এতিয়াও চলি আছে আৰু বায়'কালচাৰেল ইভলিউশ্যনৰ দৰকাৰ কিয় হৈছে দৰকাৰ এই কাৰণেই হৈছে বায়'কালচাৰেল ইভলিউশ্যনৰ ভালকে বুজি পোৱাৰ কাৰণ আমি একেটা অৰিজিনৰ পৰা আহিছো হা একেই সেই আফ্ৰিকাত জন্ম পোৱা সেই হোমোচেপিয়েন্সটোৰ পৰা আমি আহিছো আহি আজি কোনোবা ব্লেক কোনোবা হোৱাইট কোনোবা ব্ৰাউন কোনোবা হিন্দু কোনোবা মুছলমান কোনোবা মেল কোনোবা ফিমেল আৰু সেইবিলাকৰ ভিত্তিত আমাৰ ডিছক্ৰিমিনেশ্যন হৈছে সমাজত কোনোবা এখন সমাজ দুখীয়া কোনোবা এখন ধনী এই বিভিন্ন ধৰণৰ সামাজিক সমস্যাবিলাক হৈছে অৰ্থাৎ কালচাৰেল সমস্যাবিলাক আমি দেখা পাইছো এই কথাবিলাকৰ এক্সপ্লেনেশ্যনটো ছ'চিয়েল সাইন্টিষ্ট বিলাকে দিছে বেলেগ ধৰণে দিছে কিন্তু আমি ইয়াৰ ফিজিক্স অৰিজিনটো জানিব খোজো এই যে বায়'কালচাৰেল ইভলিউশ্যনটো যে হৈছে এই বায়'কালচাৰেল ইভলিউশ্যনটোৰ একচুৱেল ফিজিক্স অৰিজিনটো কি সেই বস্তুটো আমি জানিব খোজো সেই জানিব খোজো কাৰণে ইলেক্ট্ৰন প্ৰটন নিউট্ৰন আদিৰ দৰে যিবিলাক ফাণ্ডামেণ্টেল পাৰ্টিকলছ আছে তাহাঁতৰ যিবিলাক বিহেভিয়াৰ তাৰ কমপ্লিট আণ্ডাৰষ্টেণ্ডিং আমাক লাগিব আৰু সেই আণ্ডাৰষ্টেণ্ডিংখিনি এপ্লাই কৰি বোধহয় আমি আমাৰ বায়'কালচাৰেল ইভলিউশ্যনটো আণ্ডাৰষ্টেণ্ড কৰিব পাৰিম আৰু যদি সেইটো আণ্ডাৰষ্টেণ্ড কৰিব পাৰো এই যে আমি মানুহৰ মাজত বিভিন্ন ধৰণৰ বিভেদ আহিছে কোনোবাই ধৰ্মক লৈ ঘৃণা বিয়পাইছে হিংসা বিয়পাইছে কোনোবাই স্কিনৰ কালাৰক লৈ এইবিলাক হৈছে এই বস্তুবিলাক বোধহয় আমি এটা সময়ত নাইকিয়া চাগে কৰিব পাৰিম তেনেকে মই ভাবো ব্যক্তিগতভাৱে যদি আমি একজেক্টলি বায়'কালচাৰেল ইভলিউশ্যনটো ভালকে বুজিব পাৰো আৰু এই বায়'কালচাৰেল ইভলিউশ্যনটো এনেকুৱা এটা মানে বস্তু মানে আপুনি ভাবক যেনেকে ইভলিউশ্যনৰ ফলত এফালে গৈ এদিন বান্দৰ হৈছে এফালে গৈ আমি মানুহ হৈছো এই বায়'কালচাৰেল ইভলিউশ্যন বিলাকো এনেকুৱা একেই মানে ইণ্টাৰেষ্টিং বস্তু যে একেই মানুহৰ সেই বায়'কালচাৰেল ইভলিউশ্যন হৈ পেলাই কোনোবা হিটলাৰ হৈছে কোনোবা নৰেন্দ্ৰ মোদী হৈছে কোনোবা মহাত্মা গান্ধী হৈছে কোনোবা নাথুৰাম গডছে হৈছে কোনোবা বা আন কোনোবা হৈছে তাৰমানে বিভিন্ন ধৰণৰ সমাজ আপুনি পাইছে কোনোবা বিভিন্ন সময়ৰ সমাজত আপুনি দেখিব কেতিয়াবা বেলেগ বেলেগ ধৰণৰ সমাজ আছিলে কোনোবা এখন সমাজত মহিলাক শোষণ কৰা হৈছে এক্সপ্লইট কৰা হৈছে কোনোবা এখন সমাজত ব্লেক মানুহবিলাকক অত্যাচাৰ কৰা হৈছে সো এই বিভিন্ন ধৰণৰ বেলেগ বেলেগ ভেৰাইটিজ বিলাক আমি দেখিছো এই বস্তুবিলাক যদি আমি নোৱা কৰিব পাৰো কমপ্লিটলি সেইটোৰ কাৰণে তাৰমানে আমাক বায়'কালচাৰেল ইভলিউশ্যনৰ আণ্ডাৰষ্টেণ্ডিংটো কমপ্লিটলি লাগিব আৰু তাৰ কাৰণে আমাক সেইটো জানিবৰ কাৰণে আমি ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ বিহেভিয়াৰটো জানিব লাগিব আৰু এটা কথা উদাহৰণটো দি মই সামৰিম আৰু আহিছো শেষৰ ফালে এই যে আমি যে কওঁ আমাৰ যে ইমোচনছ থাকে লাভ হেট এই ধৰণৰ যিবিলাক আমাৰ ইমোচনছ আছে এই ইমোচনছ বিলাকৰ কাৰণ কি এতিয়া ধৰক কোনোবা এগৰাকী বিশেষ ছোৱালীক দেখিলে মোৰ মানে লাভ ফিলিং এটা আহিব পাৰে কিন্তু সকলো ছোৱালীক দেখিলে মোৰ নাহিব পাৰে অৰ্থাৎ এজন পাৰ্টিকুলাৰ ছোৱালী বা ক্ষেত্ৰতে মোৰ এটা ফিলিংছ আহিব সেই ধৰণৰ ফিলিং কিয় আহিব কিছুমান সাইন্টিষ্টে কৈছে যে কিবা এটা বিশেষ হৰমন নিঃসৰণ হয় হৰমনটো নিঃসৰণ হোৱাৰ কাৰণে সেই প্ৰেম অনুভূতিটো আহিছে এতিয়া মোৰ কুৱেশ্যনটো হ'ল সেই যে হৰমনটো নিঃসৰণ হৈছে সেই হৰমনটো নিঃসৰণ সকলো ছোৱালীৰ ক্ষেত্ৰত সকলো ছোৱালীকে দেখিলে মোৰ কিয় নহয় এজন পাৰ্টিকুলাৰ ছোৱালী এজনীক দেখিলে কিয় হয় সেই প্ৰেম অনুভূতিটো এগৰাকী বিশেষ মানুহৰ ক্ষেত্ৰতে কিয় হয় সকলোৰে ক্ষেত্ৰত কিয় নহয় বা বন্ধুত্বৰ ক্ষেত্ৰতো সকলোকে মই বন্ধু বুলি কিয় ভাবিব নোৱাৰো সকলোকে মই বিশ্বাস কিয় কৰিব নোৱাৰো
এই কথাবিলাকৰ এক্সাক্ট এক্সপ্লেনেশ্যনটো নাই ইয়াৰ খালি কেমিকেল এটা অৰিজিনৰ এক্সপ্লেনেশ্যনটো দিয়া হৈছে যেনেকে মই কলো যে প্ৰেম হলে এটা বিশেষ হৰমন নিঃসৰণ হয় সেইটো কাৰণে প্ৰেম অনুভূতিটো জাগে বা নিউৰো সাইন্টিষ্ট বিলাকও তেনেকা ধৰণৰ অধ্যয়ন কৰি পেলাই পাইছে তাৰ কেমিকেল অৰিজিনটো কিন্তু কেমিকেল অৰিজিনটো শেষ নহয় কেমিকেল অৰিজিনৰ আগত আকৌ ফিজিকেল অৰিজিন এটা আছে ফিজিক্স অৰিজিনটো যেটো আমি বিশ্ব ব্ৰহ্মাণ্ডৰ বিগ বেঙৰ পৰা যেতিয়া আৰম্ভ হৈছো সেই কথাটো গম পাইছো ফিজিক্সৰ পৰা কেমিষ্ট্ৰি পৰা বায়োলজি হৈ এনেকে আহি আছে গতিকে আমাক সেই ফিজিক্স অৰিজিনটো লাগে আমি পাৰ্টিকুলাৰলি মই সেই সম্পৰ্কে কিউৰিয়াছ সেই কাৰণে মানে এই বস্তুটোৰ ওপৰত মোৰ আকৰ্ষণো আছে মোৰ আগ্ৰহও আছে মই তাক বুজিবলৈ চেষ্টা কৰিছো আৰু বিভিন্ন ধৰণৰ বিজ্ঞানী বিলাকে এই সম্পৰ্কত কাম কৰিবলৈ চেষ্টা কৰিছে আৰু মই ৰিসেন্টলি এখন মাইন্ড মেটাৰ এণ্ড কোৱান্টাম মেকানিক্স বুলি এখন কিতাপখন পঢ়িছিলো তাত এই ধৰণৰ ৰিসাৰ্চ আৰম্ভ হৈছে মানুহৰ মাইন্ডটো বুজাক মানুহৰ এই যে ইমোশনছ এইবিলাক যে হয় এক্স্যাক্টলি তাৰ কি ফিজিক্স অৰিজিন সেইটো কোৱান্টাম মেকানিক্সৰ সহায়ত বুজিবলৈ চেষ্টা ইতিমধ্যে আৰম্ভ কৰা হৈছে গতিকে আমি আশাবাদী কিবা হ'ব ভৱিষ্যতে আমি চাম আৰু এইখিনি আশা ৰাখি পেলাই মই এতিয়া মই সামৰিম আৰু জাস্ট মোৰ পাঞ্চ লাইনটো এইটোৱে যে আজি কথাখিনি যে ইলেক্ট্ৰনটো এক্স্যাক্টলি গোলক হয় নে নহয় সেইটো আমি নাজানিলে আমি এটা কথা জানো যে আমি মই আপুনি বা এই দেশৰ গোটেই যিবিলাক পৃথিৱীৰ মানুহ আছে সকলোবিলাক মানুহ ইলেক্ট্ৰন প্ৰটন নিউট্ৰনেৰে গঠিত আমাৰ একেই ধৰণৰ বায়োলজিক্যাল প্ৰচেছেৰে আমি জীয়াই আছো আমাৰ পূৰ্বপুৰুষে একেধৰণে তাৰ পাছতো আমাৰ এই ভিন্নতা কিয় আমাৰ মাজত ইমান ডিসক্ৰিমিনেশন কিয় আমি কিয় কোনোবাই হিন্দুক বেয়া পায় কোনোবাই মুছলমানক বেয়া পায় কোনোবাই পুৰুষক বেয়া পায় কোনোবাই মহিলাক বেয়া পায় কোনোবাই ব্লেকক বেয়া পায় কোনোবাই হোৱাইটক বেয়া পায় এই বস্তুবিলাক কিয় এই বস্তুবিলাক আমাৰ নাইকিয়া হ'ব লাগে আমি জনা উচিত যে আমাৰ বিল্ডিং ব্লকছটো ইলেক্ট্ৰন প্ৰটন নিউট্ৰনৰ দৰে সেই ফান্ডামেন্টাল পাৰ্টিকলছ কেইটামান তাহাঁতৰ মাজৰ ইন্টাৰেকশ্যনত আমি হৈছো গতিকে আমি একেই ফাইনেলি চাব গ'লে কিন্তু খালি আমাৰ এই যে বায়োকালচাৰেল ইভলিউশনৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ মাধ্যমেৰে আমি বেলেগ হৈছো গতিকে মই মাত্ৰ এইটোৱে আবেদন আৰু যেহেতু আমি একেই ফান্ডামেন্টাল পাৰ্টিকলছৰ পৰা অৰিজিন হৈছো আমাৰ আহিছে গতিকে আমি সকলোকে একে ধৰণে চাব লাগে ডিসক্ৰিমিনেশনটো শেষ হ'ব লাগে মই এইখিনি কথা কৈ মই এতিয়া ইয়াত সমাপ্ত কৰিছো কিবা যদি কোৱেশ্চন থাকে আপোনালোকে নিশ্চয় সুধিব পাৰিব ধন্যবাদ